নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে আছে এইবাৰ সচলত টিউটৰসকলৰ পদ উন্নতিৰ কাৰণে যি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত হৈছিল তাতে তেওঁলোকক এক প্ৰকাৰ ললিপপৰ নিচিনা আশা দিয়া হৈছে শিক্ষকসকলে উন্নতিকৰণৰ দাবীৰে তেওঁলোকে সচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অৱশেষত দিছপুৰ অভিমুখী হিচাপে তেওঁলোকে ৰাওনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু লগে লগে এই সময়তেই অসম আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে আৰু অৱশেষত মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকক কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেই বিষয়ে আমি আলোচনা কৰিম এটা হেডলাইনত প্ৰকাশ পাইছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ সচলত থকা প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আৰু তেতিয়াই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনৰ সহস্ৰাধিক সদস্যই তেওঁলোকৰ দাবী সমৰ্থনত দিয়া শ্লোগানৰ জৰিয়তে চৰকাৰ বিৰোধী শ্লোগানৰ পৰিৱেশ একেবাৰে তেওঁলোকে উত্তপ্ত কৰি তোলে প্ৰতিবাদীকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা দিছপুৰ অভিমুখে আহিব বিচাৰে যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে উল্লেখযোগ্য যে ৰাজ্যৰ তিনিটাকৈ টিউটৰ সংগঠন ক্ৰমে প্ৰাধিকৃত এমই স্কুল বা মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থা অৰ্থাৎ এলবি টিউটৰ সন্থা আৰু একমণ্ডেটেড টিউটৰ সন্থা আৰু হাইস্কুল টিউটৰ সন্থাই একত্ৰিত হৈ অসম সন্মিলিত টিউটৰ মঞ্চ গঠন কৰিছে আৰু এইদৰে নৱ গঠিত এই মঞ্চৰ তেওঁলোকৰ দাবীসমূহৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে টিউটৰসকলক শিক্ষকলৈ উন্নত কৰি মৰ্যাদা প্ৰদান কৰা সমকৰ্মৰ বাবে সমবেতন দিয়াৰ ব্যৱস্থা কৰা আৰু অৱসৰকালীন ধনৰাশি 10 লাখ টকাকৈ গ্ৰেচুইটি প্ৰদান কৰাৰ ইত্যাদি আছে গতিকে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সহস্ৰাধিক টিউটৰ আহি পুৱাই সচলত সমবেত হয় আৰু ইয়াৰ পিছতে তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে এই শ্লোগানে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে আৰু এই সময়তেই প্ৰতিবাদী টিউটৰসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজধানী দিছপুৰ অভিমুখে যাত্ৰা কৰাৰ উদ্দেশ্যে ওলাই আহিব বিচাৰে কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে ফলত প্ৰতিবাদীকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ওলাই অহাত ব্যৰ্থ হয় আৰু অৱশেষত শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ যি টিউটৰটো টিচাৰ কৰিবৰ কাৰণে আশা প্ৰদান কৰিছে সেয়া সময় কি কয় লক্ষণীয় এয়া তেওঁলোকক মৌখিকভাৱে ফেব্ৰুৱাৰী মাহৰ বাজেটত তেওঁলোকক টিউটৰৰ পৰা টিচাৰ আৰু তেওঁলোকৰ দৰমহা স্কেল পেড দিয়াৰ ব্যৱস্থা কৰিব বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰে গতিকে এই আশ্বাস অতি সোনকালেই তেওঁলোকৰ বাস্তৱ ৰূপায়িত হওক তাৰা কামনা কৰি আজি আমি ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আমাৰ লগত জড়িত হৈ থাকিব সৰু ডাঙৰ যিমান নিউজ আছে আমাৰ এই চেনেলৰ জৰিয়তে আমি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আছোঁ আশা কৰোঁ আপোনালোকৰ এটি শ্বেয়াৰ আৰু লাইকে নিশ্চয় আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত সহায় কৰিব ধন্যবাদ